জিলাৰ অভয়পুৰীৰ কাছাৰীপেটিত আইনৰ তীব্ৰ খহনীয়া। বঙাইগাঁও জিলাৰ অভয়পুৰীৰ কাছাৰীপেটিত চপৰে খহিছে গৰা। সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰীপেটি তৃতীয় খণ্ডত আইনয়ে নিদ্ৰাহৰণ কৰিছে নৈপুৰীয়া ৰাইজক। গাঁওখনৰ শতাধিক পৰিয়ালৰ ভেটি মাটি নৈ বুকুত জাহ গৈছে। প্ৰতি বছৰে শ শ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পাছতো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ। ইতিমধ্যে গাঁওখনলৈ যোৱা এটা পথ আৰু বহু পৰিয়াল গৃহহীন কৰি নিচ্ছিন্ন কৰি পেলাইছে। অতি শীঘ্ৰে যদি খহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰে কাছাৰীপেটি গাঁওখন মানচিত্ৰৰ পৰা নাইকিয়া হৈ যোৱাটো নিশ্চিত বুলি অঞ্চলটোৰ সচেতন ৰাইজে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট আই এক্সপ্ৰেছ 24। কাছাৰীপেটি গাঁও পঞ্চায়তৰ তৃতীয় খণ্ড গাঁওখন আমাৰ আইনৈ গৰাখহনীয়া হৈ পৰিছে। বহুতো ঘৰবাৰী ভাঙি গৈছে। আজিৰ দিনলৈকে আমাৰ কোনো কৰ্তৃপক্ষ আমাৰ কাছাৰীপেটি তৃতীয় খণ্ডৰ গাঁওবাসীৰ কাৰণে কোনো আজিলৈকে সাহায্য পোৱা নাই। ইমান দুৰ্ভিক্ষৰ কবলত পৰিছে। আজিলৈকেও কোনো চৰকাৰৰ ফালৰ পৰা সাহায্য পোৱা নাই আৰু কোনো চোৱা চিতা কৰিবলগীয়া কোনো মানুহ অহা নাই। কিন্তু দুখৰ বিষয় যে পৰিতাপৰ বিষয় আমাৰ অতি সোনকালে এই আমাৰ কাছাৰীপেটি তৃতীয় খণ্ডত এখনো বহুতো ঘৰবাৰী আছে, স্কুল অনুষ্ঠান আছে, অংগনবাদী চেণ্টাৰ আছে আৰু বহুতো তাৰমানে অনুষ্ঠান আছে। উপৰপক্ষীয় DC মহোদয় আপুনি অতি সোনকালে আমাৰ এই কাছাৰীপেটি তৃতীয় খণ্ডৰ এইখিনি যাতে আৰু নাভাঙে বা গৰাখহনীয়া নহয় তাৰ কাৰণে অতি সোনকালে এইখিনি আমাৰ প্ৰডাকশ্যন দিয়াৰ কাৰণে আমি বিনম্ৰভাৱে সকলো ৰাইজে একগোট হৈ আপোনালোকক অনুৰোধ আমি জনালোঁ। কৰ্তৃপক্ষ মহোদয় আমাক এখন আমি ৰাস্তাৰ মাজত থাকিবলগীয়া হৈছে। আমাৰ থকাৰ কাৰণে কোনো বিহিত ব্যৱস্থা আজিলৈকেও কোনো কৰা নাই। কৰ্তৃপক্ষ মহোদয় আমাক থকাৰ কাৰণে যাতে বিহিত ব্যৱস্থা কৰি দিয়ে।